আমাৰ সমাজৰ আইসকলক আমি আগুৱাই নিব লাগিব। ভক্তি ধৰ্ম আচৰণৰ পৰিৱেশ দিব লাগিব। গতিকে আইসকলৰ ওপৰতে এখন ঘৰ, এটা পৰিয়াল, এখন সমাজৰ উন্নয়ন বিশেষভাৱে নিৰ্ভৰ কৰে বুলি ঋগ্বেদত কৈছে। ন গৃহম ইতি আহু গৃহিণী গৃহমুচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমশ্নুতে। যিখন ঘৰৰ আইগৰাকীয়ে, বোৱাৰীজনীয়ে পুৱা গধূলি নিৰ্দিষ্ট সময়ত গা পা ধুই ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব, তেওঁ নিজেও উদ্ধাৰ হ'ব, ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু যিখন ঘৰৰ আইসকলে ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰাৰ সময়ত টিভি চাই থাকিব, মোবাইল টিভি থাকিব, গ্ৰাম্য কথা পাতি থাকিব, পৰচৰ্চা কৰি থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতত কৈছে